কপৌ ফুল মানে বহাগ নহয় জানো? এই বহাগ মাহতে আমাৰ ধুনধুনৰ জন্ম আৰু 19 দিনৰ পাছত শুদ্ধিকৰণ কৰিব লোৱা হৈছে। এই শুদ্ধিৰ আগদিনাখন অকণমান পেণ্ডেলৰ কাৰণে ব্যৱস্থা কৰা হৈছিলে। সৰু সুৰাকৈ যিহেতু শুদ্ধিখন কৰা হৈছে, গতিকে আমি খুব খৰখেদাও হ'ল আৰু মই যিহেতু সুস্থ নহয় সকলোকে নিমন্ত্ৰণ জনাব নোৱাৰিলোঁ। গতিকে কোনেও যাতে বেয়া নাপায় নিমন্ত্ৰণ নোপোৱাৰ বাবে। আৰু এই শুদ্ধিৰ দিনাখনৰে কিছু মুহূৰ্ত সাঁচি ৰাখোঁ বুলি ভাবিলোঁ। এতিয়া যিহেতু ল'ৰাৰ মাক ব্যস্ততাৰ বাবে ভিডিঅ'টো দিয়া দেৰি হ'ল। আপোনালোক নিশ্চয় ভালে আছে, মোৰ ভালেই। এয়া আজি ধুনধুনৰ 19 দিন সম্পূৰ্ণ হৈছে আৰু এয়া শুদ্ধিকৰণৰ নিয়ম কৰিব লোৱা হৈছে। নিয়ম বুলিবলৈ তেনেকৈ বিশেষ একো নাই, বাছ আজি আমাৰ নাম পাতিব আৰু এসাঁজ খোৱা হ'ব। এয়া দেখিছেনে, মই ধুনধুনক লৈ অকণমান পৰিৱেশটো দেখালোঁ আৰু গছপুলি এটা ৰুলোঁ। বিলাতী বগৰী পুলি হয়, মামাই আনি দিলে আৰু এয়া পুলিটো ৰোৱা হ'ল। আৰু তাৰ পাছতে এয়া দেখাইছোঁ অলপ পৰিৱেশটো। ভকতে আহি পিনে ভৰি ধুবৰ কাৰণে পানী বাঢ়ি ৰাখি থোৱা হৈছে আৰু এয়া বহিবৰ কাৰণে চকী দিয়া হৈছে। এয়া সিদ্ধ ৰান্ধিবৰ কাৰণে ৰান্ধনীসকলে সেৱা লৈছে আৰু তাৰ পাছতে আৰম্ভ হ'ব আমাৰ শুদ্ধিকৰণ। দেউতা লগতে আছে আৰু বাকী বাপসকলৰ লগত দেউতা বহি আছে ইয়াত নামঘৰতে আৰু এয়া ৰান্ধনীসকলে সেৱা কৰি গৈছে। আৰু এয়া ধুনধুন দেউতাক আৰু বায়েকৰ লগত গুগি এয়া ধুনীয়াকৈ সাজি কাচি আছে। পেণ্ডেলৰ বেক চাইডত এয়া কেইজনমান বাপসকলে কুঁহিয়াৰ নাৰিকল এইবিলাক চাফা কৰি আছে প্ৰসাদৰ কাৰণে। আৰু তাৰ পাছতেই আৰম্ভ হ'ল নাম। এয়া আপোনালোকক নাম অলপ শুনাইছোঁ। নাম শেষ হোৱাৰ পাছত ধুনধুনৰ লগত অকণমান সময় ভিতৰত গৈ ঠাণ্ডাকৈ বহিলোগৈ আৰু সেই বহি থকাৰ টাইমতে মা আহিল আৰু মায়ে ধুনধুনৰ কাৰণে এটা আঙুঠি কৰাই আনিছিল সৰু চাইজত আৰু সেইটোৱে তাক অকণমান চুৱাই দিছিল হাতেৰে। কিন্তু সি অকণমান আমনি কৰিলে, যিহেতু এনেকুৱা এটা পৰিৱেশ প্ৰথম দিনৰ বাবে পাইছে, গতিকে অকণমান সি সহজ হ'ব পৰা নাই আচলতে। আৰু অকণমান সময় সেইটো কাৰণে শুৱাই দিলোঁ তাক। এয়া মায়ে আঙুঠি এটা অকণমান আঙুলিত ভৰাই দিছে অকণমান সময়ৰ কাৰণে। টিংখাঙৰ পৰা মোৰ 4জনী মামী আটাইকেইজনী মামী আহিছিল ধুনধুনৰ শুদ্ধিত আৰু এয়া এজনী মামী লৈ আছে আৰু মামীৰ ছোৱালী মামীৰ ছোৱালী এয়া অকণমানি মাইনাজনী আমাৰ ধুনধুনক চুমু দিছে আৰু ডাঙৰ মামীয়ে খাৰু পিন্ধাই দিছে। এয়া এইকেইজনী দেখিছেনে, আমাৰ বাকী মামী মাহীহঁত আৰু লিপি আছে লগৰ। আৰু এয়া মাৰ লগত মৰা ফটো, এয়া লিপিৰ লগত মৰা ফটো আৰু আমি তিনিওটাৰে মৰা ফটো। বাকী সময়খিনি ব্যস্ততাৰ মাজেৰে পাৰ হৈ গ'ল, অকণমানো ভিডিঅ' কৰাই নহ'ল। আৰু শুদ্ধিৰ দিনাৰ ধুনধুনৰ এটি ৰাতিপুৱাৰ ধুনীয়া হাঁহিৰে ভিডিঅ'টো সামৰণি মাৰিলোঁ। ধন্যবাদ।